যুৱ প্ৰজন্মৰ হাৰ্থপ তথা অসমৰ সংগীত শিল্পী জুবিন গাৰ্গৰ মৃত্যুত ব্যথিত হৈ পৰিছে এতিয়া সমগ্ৰ অসমবাসীৰ লগতে জুবিন গাৰ্গৰ প্ৰতিগৰাকী গুণমুগ্ধ। আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ হাজোৰ খেত্ৰীহাদিয়াত, আৰু খেত্ৰীহাদিয়াত আমি লগ পাইছোঁ দাপোন আলোচনীৰ মুখ্য সম্পাদক দিনমণি ভাণ্ডাৰ কায়স্থ ডাঙৰীয়া। ডাঙৰীয়া, প্ৰথমে আপোনাক স্বাগতম জনাইছোঁ। আচলতে অসমবাসীৰ বাবে খুব এটা দুখবৰ, আপুনি এগৰাকী সাংস্কৃতিক কৰ্মী হিচাপে বা সাংস্কৃতিক আলোচনী দাপোনৰ মুখ্য সম্পাদক হিচাপে কি ক'ব এই মুহূৰ্তত অসমবাসীক কি জনাব? সঁচাকৈ হৃদয় বিদাৰক এটি ঘটনা। বহু আশা, বহু হেঁপাহ স্তব্ধ হ'ল। নতুন গীতৰ গতি আজি গতিহীন হ'ল। সাংস্কৃতিক জগতৰ অভিভাৱক আজি নাইকিয়া হ'ল। গীতৰ ৰূপান্তৰৰ শিল্পকলা আজি নিথৰুৱা হ'ল। বহু প্ৰজন্মৰ অগণিত জনতাৰ হৃদয়ৰ এজন ব্যক্তি আজি অসমৰ পৰা আঁতৰি গ'ল। সমগ্ৰ অসমৰ প্ৰতিজন মানুহৰ হৃদয়ত যিজনে গীতৰ মাজেৰে স্থান লৈছিল, প্ৰতিজন যুৱ প্ৰজন্মৰ পিছত প্ৰজন্ম আমাৰ নতুন চামে যাক ভগৱানৰ দৰে ব্যৱহাৰ কৰিছিল বা ভগৱান বুলি মানিছিল, সেইজন ব্যক্তিৰ অৱৰ্তমানত আজি ৰাতিপুৱা সকলোৱে কিন্তু চাৰিওফালে এন্ধাৰ দেখিছে। সকলোৰে মনত প্ৰশ্ন হৈছে যে অসমৰ সাংস্কৃতিক জগতখনক কোনে নেতৃত্ব দিব, কোনে নতুন নতুন দিশৰ সন্ধান কৰি এই সাংস্কৃতিক ক্ষেত্ৰখনক আগুৱাই লৈ যাব। প্ৰায় ৩৮,০০০ গীতত কণ্ঠদান কৰি ৫খন চিনেমাক পৰিচালনা কৰি ইতিমধ্যেই সমগ্ৰ ভাৰতবৰ্ষতে নহয় বিশ্বৰ বিভিন্ন প্ৰান্তত বিভিন্ন অনুষ্ঠান কৰি অসমক হৃদয়ত লৈ যিয়ে বিভিন্ন ঠাইতে বিভিন্ন সময়ত থাকিও পুনৰবাৰ অসমত ঘূৰি আহি অসমৰ সকলো জনতাৰ হৃদয়ত স্থান ল'বলৈ সক্ষম হৈছে, সেইজনেই জুবিন গাৰ্গ। এজন মানৱ দৰদী, সকলো মানুহৰ সুখ দুখৰ লগৰী। যিকোনো মুহূৰ্ততে যি মানুহেই যেনেধৰণে তেওঁৰ পৰা সহায় বিচাৰে, অসহায় মানুহক সহায় কৰা যাৰ চৰিত্ৰৰ প্ৰধান এটা গুণ, সেই মানুহজন এজন আমাৰ দৰে অসমৰ বহু যুগৰ বহু মানুহৰ দৰে নহয়, তেওঁ এজন বিশেষ ধাতুৰে গঢ়া অসমৰ উজ্জ্বল নক্ষত্ৰৰ দৰে। কেনেকৈ কি হ'ল নাজানো, কিন্তু জুবিন গাৰ্গৰ মৃত্যুত অসম যে আজি স্তব্ধ হৈছে সেই কথাটো অনুভৱ কৰিছোঁ। ছাৰ, বৰ্তমান সময়ত যিমানে সময় বাগৰি গৈছে, জুবিন গাৰ্গৰ মৃত্যু খুব যি ঘটনা আছে সেই ঘটনা ৰহস্যৰ দিশে গতি কৰিছে। কি কাৰণে জুবিন গাৰ্গৰ কিদৰে কি হ'ল, আপুনি কি ভাবে? জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্য উদ্ঘাটন হ'বই লাগিব। যিকোনো প্ৰকাৰে যি ধৰণেই নহওক কিয়, যি ধাৰা যি কামেৰে জুবিন গাৰ্গৰ ৰহস্যক উদ্ঘাটন কৰিব পাৰি, সেই সকলো ধৰণৰ ব্যৱস্থা চৰকাৰৰ ফালৰ পৰা, ভাৰতবৰ্ষৰ চৰকাৰৰ পৰা হোৱাটো আমি বিচাৰোঁ। জুবিন গাৰ্গৰ দৰে মানুহৰ মৃত্যুৰ ৰহস্য উদ্ঘাটন নহওক বা অসমৰ মানুহে নাজানক, সেই কথাটো কেতিয়াও হ'ব নোৱাৰে। গতিকে আমি আশা কৰিম যে যিকোনো ব্যৱস্থাৰে তেওঁৰ ৰহস্যৰ উদ্ঘাটন কৰক। আৰু যদি আজি যিবিলাক সামাজিক মাধ্যমত মই নকওঁ যে সেইবিলাক সঁচা বুলি এতিয়াও প্ৰমাণিত হোৱা নাই, যিবিলাক বাতৰি বা বাতৰি ওলাইছে, সেই বা বাতৰিৰ প্ৰতিও মানুহ আৱেগিক হোৱাটো উচিত নহয়। কিন্তু যদি তেনেকুৱা বাতৰি ক'ৰবাত সত্য বুলি প্ৰমাণিত হয়, তেওঁলোকক অসমবাসীয়ে যিটো কোনো কালে তেওঁলোকক ক্ষমা কৰিব নালাগে, সেই কথাটো মই ভাবোঁ। হয়, ধন্যবাদ জ্ঞাপন কৰিছোঁ। এয়া আছিল দাপোন আলোচনীৰ সম্পাদক দিনমণি ভাণ্ডাৰ কায়স্থ ডাঙৰীয়া। আৰু সময় বাগৰি যোৱাৰ লগে লগে যিহেতু জুবিন গাৰ্গৰ মৃত্যুৰ যি ঘটনা আছিল সেয়া ৰহস্যৰ দিশে গতি কৰিছে। আৰু এই মুহূৰ্তত দিনমণি ভাণ্ডাৰ কায়স্থই জনাইছে যে যিকোনো পৰ্যায়লৈ গৈ হ'লেও জুবিন গাৰ্গৰ আচলতে মৃত্যুৰ যে আচল ৰহস্য আছে সেই ৰহস্য উদ্ঘাটন কৰিবৰ কাৰণে চৰকাৰ তথা প্ৰশাসনক অন্তঃকৰণৰ দাবী জনাইছে দিনমণি ভাণ্ডাৰ কায়স্থই।